আমাৰ খানাত আছিলে দাইল ভাত মাছৰ তৰকাৰী মাংস চালাড লগে ভাগে এসাঁজ সকলোৱে মিলি আকৌ এবাৰ খাই দিলোঁ নতুন বছৰ বুলি। আৰু এইফালে আকৌ চলি আছে গাহৰি পোৰা, কি মজা। নমস্কাৰ, গুড মৰ্ণিং, গুড ইভিনিং, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ মোৰ নিচিনাকৈ আপোনালোক সকলো ভালে কুশলে আছে আৰু বছৰৰ প্ৰথম দিন আৰু প্ৰথম মাহ, গতিকে আপোনালোক সকলোকে আকৌ এবাৰ নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আহি থকা ভোগালী বিহুৰো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু বৰ্তমান এতিয়া মই যাবলৈ ওলাইছোঁ পিকনিক খাবলৈ। আৰু যিহেতু নতুন বছৰ, গতিকে এতিয়া পিকনিকৰ ছিজন, সকলোবোৰ মানুহ পিকনিক খাবলৈ গৈ আছে, গতিকে ময়ো ওলাইছোঁ। মানে আমাৰ মেঘালয় ছাইডত এখন ৰিজৰ্ট বনাই থকা হৈছে আৰু তাতে খুব ধুনীয়া লোকেশ্যন, 1200 ফুট ওপৰত গোটেই ভিউটো আপোনালোকে শ্বিলং টাইপ দেখিব। গতিকে তাত সৰু সৰু কটেজো বনাই থকা হৈছে আৰু আজি মানে আমাৰ ষ্টাফৰ তাত খানা আছে। গতিকে আমি তালৈকে যাবলৈ ওলাইছোঁ। আৰু আপোনালোকে যদি পিকনিক খাওঁ বুলি ভাবে, যিহেতু পিকনিকৰ ছিজন, পিকনিক খাওঁ বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে আমাৰ সেই জেগাটোলৈ আহিব পাৰে। খোৱা পানীটো লগত লৈ আহিব লাগিব, বাকী আপোনালোকে যি খায় সেয়া বস্তু লগত লৈ আহিব পাৰিব। বাকী পানী, বাচন ধোৱা পানী, বাচনখিনি আমাৰ ফালৰ পৰা দিয়া যাব। আৰু জেগাটো, এই গোটেইখিনি দাম মাত্ৰ 2000 টকা। আপোনালোকে 30 জনলৈকে মানুহ ইয়ালৈ আহিব পাৰে আৰু আপোনালোকে যেতিয়ালৈকে থাকিব বিচাৰে তেতিয়ালৈকে থাকিব পাৰে। খুব ধুনীয়া এটা জেগা, গতিকে মই তালৈ যাবলৈ ওলাইছোঁ আৰু তাত গৈ পেলাই আপোনালোকক ধুনীয়া ধুনীয়া লোকেশ্যনবোৰ দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ব'লক এতিয়া আমি আৰম্ভ কৰোঁ। এটা বৃহত্তৰ পিকনিক, এজনী আছে টুকটুকি, এইজনী টুকটুকি, তাৰপৰা এইয়া চুনু বৌ আৰু কোন কোন ওলাইছে। এইয়া এতিয়া আমি পিকনিক খাবলৈ গৈ আছোঁ গোটেইবোৰ, আৰু আপোনালোকক দেখাম দেই আজি আমি কি কি খাওঁ আৰু কেনেকুৱা কেনেকুৱা বস্তু আছে। দেখি আপোনালোকে 100% বলিয়া হৈ যাব, যে গেৰেণ্টি আছে। লোকেশ্যন দেখি মানে বেলেগ নহয়। এতিয়া আমি লোকেশ্যনত গৈ আছোঁ। মামা তুমি মোক মাতা নাই? এইজনী আমাৰ লাজকোৱা ছোৱালীজনী, এই আপোনালোকক যে ইমান পৰে কৈ আছিলোঁ জেগাখিনি, এই জেগাখিনিলৈ আমি এতিয়া বৰ্তমান আহি আছোঁ। আৰু ভিডিঅ'টো এইকাৰণে আপোনালোকৰ সুবিধা হ'বৰ কাৰণেহে কৰি দেখালোঁ। মানে ৰাস্তাটো কেনেকুৱা, দুইফালে কেনেকুৱা, কি কি আছে, গাড়ী লৈ যাবলৈ সুবিধা হয় নে নহয়, আৰু ৰাস্তাটো পকা নে কেঁচা, এই গোটেইখিনিৰ কাৰণে ভিডিঅ'টো কৰিছোঁ। কিন্তু ৰাস্তাটো বিৰাট ধুনীয়া, আপোনালোকে ধুনীয়াকৈ যাব পাৰিব। আৰু চাৰিওফালে গছ গছনি আছে, সেউজীয়া পৰিৱেশ। আৰু এয়া আহি আমি পিকনিকৰ জেগা পাই গ'লোহি। এইফালে এয়া পিকনিকত পূৰা গান বাজনা লাগি আছে, নচাই নাচি আছে, ৰন্ধাই ৰান্ধি আছে। আৰু আমিও আহি পাইছোঁহি। এয়া চাওক, আজি গান টানিছে, এইফালে আকৌ নাচিয়া আছে। মুঠতে বৰ সুন্দৰ এটা পিকনিক। আৰু এয়া হৈছে আমাৰ মেঘালয় আৰু আমাৰ নতুনকৈ বনাই থকা ৰিজৰ্টখনত। আমাৰ ৰিজৰ্টখনৰ নাম হৈছে ৰিভৈ জংঘল। আৰু ইয়াতে খুব ধুনীয়া ধুনীয়া লোকেশ্যন, আপোনালোকে খুব ভাল পাব আহিলে। তাৰপিছতে এইফালে আহিলোঁ অকণমান খানাটো চাবলৈ, কি কি বনাইছেনো দেখিলোঁ যে এইফালে গাহৰি বনাই আছে, চিকেন বনাই আছে। তাৰ মাজতে আকৌ বহিলোঁ, আমাক এয়া খাবলৈ দিলেহি। ব্ৰেকফাষ্ট কৰিলোঁ, ব্ৰেকফাষ্টৰ পিছতে এয়া দিলে গাহৰি পোৰা। খুব ধুনীয়াকৈ মিহি মিহিকৈ কুটি দিছে গাহৰি পুৰি পেলাই, আৰু লগত আদা পিঁয়াজ জলকীয়া ধনিয়া এয়া ধুনীয়াকৈ দিছে। গ্লাছত থকাখিনি আকৌ বগা পানী বুলি নেভাবিব দেই, সেয়া অকল নৰ্মেল পানী, খোৱা পানীহে। আমি অৱশ্যে এইবোৰ পগলা পানী নেখাওঁ। তাৰপিছতে এয়া আকৌ এইফালে ৰন্ধা বঢ়াত লাগি আছে, আমি খাই পূৰা এনজয় কৰি আছোঁ। সেয়া খাই শেষ হোৱাই নাই, আকৌ বৌয়ে দিলেহি চিকেন মানে এয়া হৈছে লিভাৰ পট কিবা কিবি, আৰু সেয়াও বহিলৈ খাই আছোঁ। লগতে চাহ একাপ আপোনালোকক অৱশ্যে দেখুৱাবলৈ নহ'লে। এয়া খাই বৈ
আমি এতিয়া আকৌ অকণমান লোকেশ্যন চাম, আপোনালোককো দেখুৱাম। ইয়াৰ চাওকচোন পাহাৰটো দেখিছেনে? পাহাৰটো নহয় আচলতে, ইয়াৰ তলৰ অংশহে। আৰু খুব ধুনীয়া, ইয়াতে সৰু সৰু কটেজ হ'ব, এতিয়া বনাই আছে, ৰাস্তাটো ক্লিয়াৰ কৰি আছে। এটা মানে মেঘালয় যিসকল লোক মানে শ্বিলঙলৈ যায়, শ্বিলঙৰ দৃশ্য উপভোগ কৰিবলৈ, কিন্তু একদম ছেইম হয়। ইয়াৰ পৰা আপোনালোকে সেই দৃশ্যটো উপভোগ কৰিব পাৰিব। তাৰপিছতে বৈ আকৌ মাতি আনিলে, এতিয়া বোলে হেনো নাচিব লাগে। এয়া বোলে পিকনিকৰ নিয়ম, অকণমান নাচি দিব লাগে, তেতিয়াহে বোলে পিকনিক খোৱা লাগে। কথাটো অৱশ্যে নোহোৱাও নহয়, সেইকাৰণে অকণমান নাচি দিলোঁ। আৰু মানে ইয়াত হেনো কাপোলহে নাচিব লাগিব, দেখিছে নাই? এইফালে মই বাবাটোৰ লাজ, নাচিব নাজানে বেচেৰা। আৰু এইফালে দাদা বৰ বেলেগ এনজয় কৰিছে, কিন্তু খুব ধুনীয়া লাগিছে। আচলতে পিকনিক মানে এইবোৰ ফূৰ্তি লাগেই, নহয় জানো? বা একেলগে এসাঁজ খোৱা, একেলগে বনোৱা, ধোৱা পখলা, খোৱা, নাচ গান, কি যে নহয় পিকনিক। আৰু এটা দিন সদায় মানুহক লাগে, ৰেষ্টটো হ'ল, এনজয়মেণ্টটো হ'ল, আৰু মাইণ্ডটো ফ্ৰেছ হৈ গ'ল, নহয় জানো? গতিকে এয়া আমি অকণমান ফূৰ্তি কৰি দিলোঁ, নতুন বছৰ বুলি। আৰু এইটো নতুন বছৰৰ প্ৰথমটো ভিডিঅ', গতিকে আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেওঁলোকে সোনকালে কৰিব বুলি আশা কৰিলোঁ। আৰু এয়া ফাইনেলি খাবলৈ হৈ গ'ল। এয়া ভাত বাঢ়ি দিলে আমাৰ কাৰণে। ইয়াতে চিকেন আছিলে, দালি আছিলে, ভাত আছিলে, চালাড আছিলে, মাছ আছিলে, আৰু এখন চব্জি আছিলে, মুঠতে বহুত কিবা কিবি আছিলে। আৰু এয়া চাওক, বহুত মানুহৰ কাৰণে যিহেতু বনাইছে লগে ভাগে বহুত বস্তু, এয়া কিন্তু অৱশ্যে থাকিও গৈছে দেই এই বস্তু। এই বনাইছে লাভা। এটা কি হ'ব এইটো টুকটুকি? এইটো কি হ'ব? তুমি হেপী নিউ ইয়েৰ কৈ দিয়া চবকে, ক'বানে? নকয়, সময় নাই। আৰু এটা বস্তু দেখাম দেই আপোনালোকক, এইটো ছাগলী চাওক, এইটো মজা আছে। কোৱা, হাই, হাউ আৰ ইউ? এইটো হাউ আৰ ইউ? এতিয়া আৰু আমি অকণমান ভাত খাই দিওঁ দেই ৰাইজ, যিহেতু বহুত দেৰি হৈ গ'ল নাচি বাগি ফূৰ্তি কৰি থাকোঁতে। এতিয়া খাবলৈ বহিলোঁ আৰু ধুনীয়াকৈ এসাঁজ লগে ভাগে খালোঁ। পিছে আপোনালোকে যদি এনেকুৱা ধৰণৰ পিকনিক খাব বিচাৰে, আমাৰ ৰিভৈ জংঘললৈ আহিব পাৰে। বাকী আজিলৈ আহিছোঁ, বাই বাই। আকৌ সোনকালে লগ পাই আছোঁ।